চাহ খেতিয়কসকলৰ বাবে এটা ভাল খবৰ। চাহপাত চিঙাৰ চিন্তা দূৰ কৰি খেতিয়কৰ কাষত বিশেষ যন্ত্ৰ। কম সময় তথা কম খৰচত লাভ কৰিব অধিক মুনাফা। অসমৰ অৰ্থনীতিৰ এক অন্যতম পৰিচয় হৈছে অসমৰ চাহ খেতি। এই খেতিৰ জৰিয়তে বহুতো চাহ খেতিয়কে আজি উন্নতিৰ শিখৰত উপনীত হৈছে। যিসমূহ হাজাৰ বিঘাতকৈ অধিক মাটিকালিৰে আৱৰি থকা বাগানসমূহত চাহ গছৰ চাহপাত ছিঙিবৰ বাবে বহু লোকৰ প্ৰয়োজন হয় আৰু এই চাহপাত তোলা কামটো পূৰ্বৰ পৰা বাগানীয়া লোকসকলে কৰি আহিছিল আৰু এই কাম কৰা লোকসকল প্ৰায় আদিবাসী সম্প্ৰদায়ৰ হয় আৰু তেওঁলোকক সেই বাগানৰ ওচৰতে থাকিবলৈ সুবিধা কৰি দিয়া হয়। ইয়াৰ বাবে বহু ধন খৰচ কৰিব লাগে খেতিয়ক তথা কোম্পানীসমূহে। এই বিশাল বিশাল বাগানৰ উপৰিও বৰ্তমান সময়ত বহুতো ক্ষুদ্ৰ চাহ বাগান গঢ়ি উঠিছে অসমৰ বিভিন্ন ঠাইত। এই ক্ষুদ্ৰ খেতিয়কসমূহৰ বহু কৰ্মচাৰী বা চাহপাত তোলা লোকক নিয়োগ কৰিবৰ বাবে সামৰ্থ্য নাথাকে বা যদিও নিয়োগ কৰে তেতিয়া লাভৰ হাৰ বহু কম হোৱা দেখা যায়। ইয়াৰ সমাধান বিচাৰি জেনিট কোম্পানীয়ে এক বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিছে, যাৰ বাবে চাহ খেতিয়কসকলে কম সময় আৰু কম খৰচৰ বিনিময় অধিক মুনাফা লাভ কৰিব পাৰিব। এই চাহপাত কটা মেচিনৰ জৰিয়তে এটা দিনত 100 পৰা 200 কেজি চাহপাত ছিঙিব পাৰে, য'ত নেকি আগতে এজন বাগান কৰ্মীয়ে 30-40 কেজি পাত তুলিব পাৰিছিল। এইসমূহ মেচিন ক্ৰয় কৰিব পাৰিব এতিয়া খুব কম মূল্যৰ জৰিয়তে। এনে অত্যাধুনিক মেচিন এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। যে আপোনালোকক দেখাই আছোঁ এই ফাৰ্মাৰ মেচিন, এইটো হ'ল চাইনিজ প্লাছ আপোনাৰ ইয়াৰ ব্লেডটো চাব, ইয়াৰ ব্লেড আছে 11টা। এইটো ব্লেড দি পাত ছিঙিলে আপোনাৰ পাত দুবাৰ কাটিব লাগিব, এটাই জেগাত আপোনাৰ দুবাৰকৈ চলাব লাগিব, তেতিয়াহে আপোনাৰ কালেকশ্যনটো ভাল হ'ব, পাত আহিব। আৰু ব্লেডটো আছে আপোনাৰ লোহাৰ ব্লেড। এই ব্লেডটো দি আপুনি গছত যদি পাত ছিঙে তেতিয়াহ'লে আপোনাৰ গছৰ বেমাৰী ধৰিব, বাঞ্জিবিলাক আৰু বেছি হ'ব, কম নহয়। এইটো চাইনিজ মেচিন আছে, কিন্তু এইটো দামো কম, আপোনাৰ মাত্ৰ 16,000 টকা। প্লাছ এইটো এটা মেচিন লৈ আহিছোঁ আমি, এইটো নিউ আপগ্ৰেডেশ্যন আছে। এইটো আপুনি মেচিনটো চাওক, আপোনাৰ ইয়াৰ ব্লেড আছে আপোনাৰ মাত্ৰ 9টা ব্লেড আছে। প্লাছ আপোনাৰ এইটো অৰিজিনেল জাপানৰ ব্লেড আছে ষ্টীলৰ, যাতে আপুনি এইটো দি ব্লেড আপুনি গছ কাটিলে একেবাৰে আপুনি যিমান ব্লেড যে জেগাটোত আপুনি চলাব মেচিন সেই জেগাটো ক্লিয়াৰ হৈ যাব, ভালকৈ পাত ছিঙিব পাৰিব। প্লাছ আপোনাৰ ইয়াত 2-in-1 ছিষ্টেম আছে, 2টা ছিষ্টেম আছে। তাত যেনেকুৱা এটা ছিষ্টেম আছিলে ইয়াত 2টা ছিষ্টেম আছে, এটা এইটো বেটাৰী আছে, প্লাছ আপোনাৰ আৰু এটা পিঠিত লোৱা বেটাৰীও আছে। এইটো দি এই মেচিন দি চলালে আপোনাৰ কোনো কমপ্লেইন নাহে বাগানত, আৰু বাগানৰ বাঞ্জিও নাথাকে, বাগানৰ পাত ভাল হ'ব, গ্ৰ'থ ভাল হ'ব। যিবিলাক বাগানত আপোনাৰ পকেট হৈ গৈছে, মাজত পকেট হৈ গৈছে, চাব আপোনালোকে পাত ছিঙিলে হাতেদি ছিঙাৰ পিছত এই পকেটবিলাক আপোনাৰ ফিল আপ হ'ব। ফিল আপ হোৱাৰ পিছত কি হ'ব, আপোনাৰ যে 2 বিঘা মাটিৰ এটা এক্সাম্পল দি আছোঁ আমি, 2 বিঘা মাটিত যদি আপোনাৰ 50 কেজি পাত আহে ছিঙে হাতেৰে, এই মেচিন আপুনি চলালে কমচে কম আপুনি 70 কেজি পাত পাব। 70 কেজি পাত আপোনাৰ আহিব। এইটো ফাৰ্ষ্ট ৰাউণ্ডত অলপ কোলা পাতি আহিব, ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ডত ভাল পাতি আহিব। তাৰপিছত আপোনালোকে নিজেই প্ৰমাণ পাব যে মেচিনটো ভাল। অসমৰ যিমান ডাঙৰ ডাঙৰ বাগানবিলাক আছে সকলো বাগানতে আপোনাৰ 50, 60টা, 70টাকৈ এই মেচিন চলি আছে। আপোনাৰ চাইনিজতকৈ এইটো বহুত ভাল। দাম অলপ বেছি হয় ঠিকেই আছে, কিন্তু আপোনাৰ চাইনিজতকৈ এইটো ভাল। আপুনি লৈ চাওক, এইটো দাম পৰিছে এতিয়া 22,800 টকা। 22,800 টকা। ইয়াৰ 1 বছৰৰ গেৰাণ্টি আছে, ৱাৰেণ্টি আছে 1 বছৰ, আপোনাৰ একো অসুবিধা নহয়, লৈ চাব পাৰে আপোনালোকে। আমি আজি আহিছোঁ আপোনাৰ ডিমাকুছী ছেমিনাৰত, চাকি ফাৰ্টিলাইজাৰৰ পৰা আহিছোঁ, জেনিট কোম্পানীৰ পৰা। আমি অলপ আপোনাৰ চাহ বাগানৰ মেচিনবিলাক লৈ আহিছোঁ। চাহ বাগান পাত ছিঙা মেচিন, যিটো নেকি আপোনাৰ ইয়াত চাইনিজ মেচিন বহুত আহি আছে। চাইনিজ মেচিনত আপোনাৰ মানুহৰ অসুবিধা হৈছে, ভালকৈ কাম কৰিব নোৱাৰে, অলপ কাটিলেই আপোনাৰ মেচিন বেয়া হয়। সেইকাৰণে আমি আপোনাৰ ফাৰ্মাৰ মেচিন লৈ আহিছোঁ। ফাৰ্মাৰবিলাক আপোনাৰ ভাল এটা মেচিন আপুনি যদি আপুনি কাটে ভালকৈ, মোটামুটি আপোনাৰ 150 পৰা 200 কেজি পাত ছিঙিব পাৰিব। আৰু যদি মাইকী মানুহেও কাটে প্ৰথম অৱস্থাত 150 কেজি পাত ছিঙিব পাৰিব। হাতেৰে ছিঙিলে কিমান 40 কেজি 50 কেজিহে পাত ছিঙিব পাৰে।
সেইকাৰণে আমি আহিছোঁ ফাৰ্মাৰ লৈ। ফাৰ্মাৰ আপোনাৰ আছে আৰু আপোনাৰ ব্ৰাছ কাটাৰ যিটো হয় এইটো আপোনাৰ জাপানৰ মিক্সুমিচি ইঞ্জিন আছে। মিক্সুমিচি ইঞ্জিন লৈ আহিছোঁ, যাতে মেচিনটো ভাল, আপোনালোকে ট্ৰাই কৰিব পাৰে। তাৰপিছত আপোনাৰ অলপ ডাঙৰ মেচিন যদি লাগে আপোনাৰ পেট্ৰলৰ, সেইটো আপোনাৰ কাৱাচাকি এটা লৈ আহিছোঁ, প্লাছ ওচাই মেচিন লৈ আহিছোঁ, জাপান, মেড ইন জাপান। যিটো জাপান আপোনাৰ ইয়াতকৈ ভাল মেচিন আৰু নাই। ওচাই যিটো আনিছোঁ আমি তাতকৈ ভাল মেচিন নাই। সেইকাৰণে আমি আহিছোঁ যাতে আমাৰ ইয়াৰ ডিমাকুচি, ওদালগুৰি, টংলা এইবিলাক মানুহৰ যাতে অসুবিধা নহয়, চাহ বাগানৰ ক্ষেত্ৰত অসুবিধা নহয়, সিহঁতে ভালকৈ কাম কৰিব পাৰে, ভালকৈ আপোনাৰ দুটা পইচা ইনকাম কৰিব পাৰে। সেইকাৰণে আমি অহা। আমাৰ অৰিজিনেল আপোনাৰ ইয়াত দোকান আছে, ডিমাকুচি বজাৰতে আপোনালোকে পাব মেচিন। এইবিলাক আপোনালোকে চাই ল'ব পাৰে আহি আমাৰ ষ্টলত। ইয়াত আমি যে ডিমাকুচি সাহিত্য সভাত আমি এটা ষ্টল দিছোঁ, সেই ষ্টলত আহি আপোনালোকে চাব পাৰে। আমি 12 তাৰিখলৈকে আছোঁ, আপোনালোকে আহক, আহি চাই যাওক। আপোনাৰ ব্ৰাছ কাটাৰ যিটো আছে আমাৰ সেইটো 19,500 টকা দাম আছে। তাৰপিছত আপোনাৰ বেটাৰী হাৰ্ভেষ্টাৰ যিটো আছে এইটো বেটাৰী হাৰ্ভেষ্টাৰ হয়, নিউ ভাৰ্চন আছে। এইটোত আপোনাৰ দুটা ছিষ্টেম আছে। এটা ছিষ্টেম আপুনি যেনেকুৱা নেকি এই বেটাৰীটো লগালে 1 কেজি 600 গ্ৰামহে ওজন হয় এইটো বেটাৰী লগালে। যদি আপুনি এইটো বেটাৰী লগাই অলপ যদি গধুৰ লাগে তেতিয়াহ'লে আপোনাৰ আৰু এটা বেটাৰী আছে, পিঠিত লগাব পাৰে। এইটো লগালে আপোনাৰ এটি 1 কেজি 100 গ্ৰামহে ওজন হ'ব। এইটো দি পাত ছিঙিলে আপুনি মোটামুটি 200কৈ 220 কেজি পাত ছিঙিব পাৰিব। এজনী যদি আপোনাৰ মহিলাও ছিঙে তেতিয়াহ'লে আপোনাৰ 150 কেজি পাতটো ছিঙিবই পাৰিব একদিনত। প্লাছ এইটো যে বেটাৰী আছে, এই বেটাৰীটো আপোনাৰ দুটা বেটাৰী আমি দিম। দুটা বেটাৰী 4 ঘণ্টা 4 ঘণ্টা 8 ঘণ্টা চলিব। আৰু যদি আপোনালোকে এইটো পচন্দ নকৰে, ডাঙৰ বেটাৰী লয়, তেতিয়াহ'লে 10 পৰা 11 ঘণ্টা বেটাৰীটো চলিব। বেটাৰীটো আপোনাৰ এইটো 3 বছৰ ৱাৰেণ্টি আছে, 3 বছৰ ৱাৰেণ্টি পাব। প্লাছ আপোনাৰ এইটো ব্লেডৰ অকল ৱাৰেণ্টি নাপায়। ব্লেডটো কাৰণ কেলৈ কিবা লোহত লাগিলে ভাঙিব পাৰে, সেইকাৰণে আমি মেচিনটোৰ ৱাৰেণ্টি আছে 1 বছৰ। মেচিনৰ কিবা যদি বেয়া হয়, কিবা পাৰ্টছ বেয়া হয়, আমি চেঞ্জ কৰি দিম। ব্লেড চেঞ্জ কৰাৰ ব্যৱস্থাও আছে। দোকানৰ এড্ৰেছ আপোনাৰ ডিমাকুচি বজাৰ, চুকি ফাर्टिलाइजर। मेरा कंपनी का नाम है जेरिथ फॉर्जिंग्स प्राइवेट लिमिटेड, कलकत्ता, 13 ब्रावोन रोड, कोलकाता। तो वहाँ से हम लोग आए, जहाँ जहाँ चाय बागान का जहाँ पत्ती बनता है वहाँ जो चाय पत्ता का जो हम लोग का जो स्मॉल गुआर्स है उसका सबसे बड़ा दिक्कत है, वो सही क्वालिटी नहीं मिल रहा है। हाथ से तोल के वो बागान भी ख़राब हो रहा है। अभी क्या है, चाय पत्ता का मान भी बहुत नीचे गिर रहा है। इसी का कारण से हम लोग जो चाइनीज़ जो मशीन सब इस्तेमाल करते हैं उसका कारण से बागान ख़राब हो रहा है। इसके लिए हम लोग जापान का कुछ मशीन लेके आया। उसमें क्या है, आपका उस मशीन से काटने से बागान का जैसे ग्रोथ बढ़ेगा, उसी आपका सुविधा भी बहुत है। जैसे पानी हो, जो भी हो, उसमें मेल लोग फीमेल लोग जो भी पड़ता करता है उसमें बहुत दिक्कत होता है। इसीलिए बढ़िया क्वालिटी का मशीन हम लोग का कंपनी लेके आया। ये आप देख सकते हैं, पूरा एकदम पूरा कंप्लीट मशीन पड़ा हुआ है। एग्रीकल्चर टी एग्रीकल्चर का जितना भी मशीन पड़ा हुआ है, 8 डिगर, पोनिंग मशीन, प्लाकिंग मशीन, पेट्रोल से, बैटरी से, जो भी है कंप्लीट सॉल्यूशन हम लोग का पास मिल जाएगा। और इधर हम लोग एक सर्वे किया हूँ, जो आसाम में तो काफ़ी टी गार्डन है, उसमें क्या है, सारा टी गार्डन को एक साथ करके हम लोग कोशिश कर रहा है कि सारा मशीन से चले, तो कि उसका मान और आगे जाए, टाइम भी बचेगा। उसमें क्या है, मेहनत भी कम होगा। और क्वालिटी सबसे बड़ा है, क्वालिटी हम लोग जैसे मशीन जो लेके आया, इसमें आपका पत्ता जो बागान का है वो बागान का पत्ता भी बढ़ेगा और मेहनत भी कम होगा। इसी का कारण से हम लोग आया। ऐसे नॉर्थ बंगाल में हम लोग का जो वेस्ट बंगाल नॉर्थ बंगाल है उसमें सारा चल रहा है। शेड गार्डन जैसे हम लोग का शेड गार्डन, इधर बहुत शेड गार्डन है, सब में करीबन 60% मशीन प्लाकिंग हो रहा है। लेकिन स्मॉल गॉर्स अभी तक इधर ही हाथ से प्लाकिंग कर रहा है। इसमें क्या है, जो पत्ती का जो काम कर रहा है, पत्ती से इनकम कर रहा है, उसका इनकम थोड़ा सा भी कम हो रहा है। तो ये मशीन से प्लाकिंग करने से आपका इनकम ज़्यादा ही होगा और क्वालिटी भी अच्छा होगा। प्राइस कितना होता है? प्राइस देखिए, ये जो है, ये देखिए, आप दिखा सकता हूँ आपको, ये वाचाई मेड इन जापान, ये पेट्रोल से चलता है, इसका इंजन, इसका 60,000 है प्राइस। अच्छा, उसका बाद चला जाता है हम लोग का बैटरी हार्वेस्टर। ये देखिए, ये बैटरी ऑपरेट कॉर्डलेस बैटरी, इसमें कोई तार और कोई झमेला नहीं है, आराम से आप चला सकते हैं।
अच्छा, इसका बाद इसका प्राइस है आपका 22,800। हाँ, 22,800। इसका बाद में और हाँ ये है 19,500, ये 19,500। और एक है लो प्राइस में, ये है आपका 16,000। इसमें क्या है, एक देखिए ये जो ब्लेड है ये दिखाई दे रहा है आपको स्टील, ठीक है, लेकिन ये स्टील का है नहीं, इसका इसीलिए रेट भी कम। और क्या है, ये मशीन को देखिए, ये जापानीज टेक्नोलॉजी से स्टील का ब्लेड दिया हुआ है। इसमें क्या होगा, आपका कोई बागान में कोई जो चाय का जो सेप्टिक वगैरह होता है वो सब नहीं होगा। अच्छा, उसका बाद और एक ठो है मशीन, ये कावासाकी। ये भी चलाने में 2 आदमी चाहिए, पेट्रोल से चलता है मशीन। एक दिन में ये करीबन 1600-1700 किलो पत्ता उठा सकता है। 2 आदमी चाहिए। हाँ, इसमें 2 आदमी चाहिए, लेकिन इसमें 1 आदमी, मेल हो फीमेल हो कोई भी हो, करीबन 150 किलो पत्ता उठा सकता है इसमें।